কেনেধৰণে আছিলে বা কি অভিযোগ পাই আনিছিলে কি ক'ব? কি হৈছে আমি প্ৰথমতে আপোনালোকক আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰথমতে কি হৈছে আমি গম পাম যে শিঙিমাৰীৰ ছোৱালী আমাৰ ৰিলেটিভৰে হয়, সম্পৰ্কীয় ভনী হয়। তেখেতক ইয়াৰ পৰা দুৰ্চক্ৰই এজন মহিলাই বাহিৰ ৰাজ্যলৈ বিক্ৰী কৰিবৰ কাৰণে ৰাজস্থান নি তাৰ ঘৰতে বিল্ডিঙত তলা মাৰি ৰাখি থৈ দিছে। আমি গম পোৱা মতে তেখেতে ফোন কৰিছিলে, প্ৰথম গম পোৱা নাছিলোঁ, ফোন কৰিছে, ঘৰৰ মানুহটো কান্দি আছে, ছোৱালীজনী নাইকিয়া হৈ গৈছে। তেখেতে আইনৰ গা চাপিছে। আইনে মানে আপোনাৰ ৰূপহী থানাত যোৱাৰ লগে লগে তেখেতসকলে নাজানো কি কৰিছে। তেতিয়া মই নিজেই DSP হেডকোৱাৰ্টাৰ DSP মেম হেমন্ত শৰ্মাৰ SP ছাৰ তাত গৈছোঁ। তেখেতে লিখি দিছে যে আপুনি OC তাত যাওক। OC ফালৰ পৰা আমি একো সঁহাৰি নোপোৱাত আমি DSP মেমৰ ছাৰক কৈ পেলাই SP ছাৰক কৈ আমি বাহিৰ ৰাজ্যলৈ তাত দেউতাকক লৈ গুচি গ'লোঁ। ছোৱালীজনী কৈ আছে যদি 24 তাৰিখে আপোনালোকে মোক পাব বিচাৰে তেনেহ'লে আপোনালোকে আজি গুচি আহক। আমি ফ্লাইটৰ টিকেট কাটি 23 তাৰিখে গুচি গ'লোঁ। 24 তাৰিখে তাত গৈ আমি প্ৰথম যিটো লোকেশ্যন, ছোৱালীৰ লোকেশ্যনটো আমি নিজেই ইনকুৱাৰী কৰিছোঁ য'ত থাকিছে। ঘৰৰ ওচৰত গৈ আমি লোকেশ্যনটো টেগ কৰি চাই পিছত আমি আমাৰ হেডকোৱাৰ্টাৰ DSP মেমক আমি মোবাইলত আমি দিওঁ। দিয়াৰ পিছত তেখেতক আমি সহায় বিচাৰিছোঁ, মেম গুচি আহিছোঁ, এতিয়া আমাৰ ছোৱালীজনীক উদ্ধাৰ কৰাৰ প্ৰয়োজন। তেখেতে তাৰ যিটো NGO টীম, দিল্লী আমাৰ শক্তি বাহিনী আৰু তাৰ লোকেল NGO টীম, তাৰ ডিষ্ট্ৰিক্টৰ আমাৰ SP ছাৰ চববিলাকে যোগাযোগ কৰি আমাক ফ'ৰ্চ তেখেতে ৰেডি কৰি দিছে। ৰাজস্থান আৰক্ষীৰ সহায়ত ৰাজস্থান আৰক্ষীৰ সহায়ত আৰু NGOৰ টীমৰ সহায়ত আমি আৰু চাইল্ড ডিপাৰ্টমেণ্টৰ সহায়ত গৈ পেলাই আমি সেই লোকেশ্যনটো গৈছোঁ, যিটো জেগাৰ নাম হৈছিলে শ্ৰী মাধৱপুৰ পুলিচ ষ্টেচন পৰে আৰু জেগাটোৰ নাম হৈছে কল্যাণপাৰা। তাত এখন গোৱেল এয়াৰ হাউচ বনাই আছে। তাৰ ওচৰত এখন বিল্ডিঙত কেট আছিলে। তাত গৈ পেলাই আমি তাত ছোৱালীজনীক উদ্ধাৰ কৰিবলৈ সক্ষম। কেনেকুৱা অৱস্থাত পাইছিলে যিহেতু আপুনি কৈছিল? আমি যেতিয়া গৈছোঁ ছোৱালীজনী কান্দিছিলে, ঘৰত লগ আছিলে, তলামৰা আছিলে। তেতিয়া আমি যোৱাৰ লগে লগে তাৰ দুৰ্চক্ৰ যিটো নিছিলে সেই তলাটো খুলি সিহঁত তাৰ পৰা পলায়ন কৰি ছোৱালীজনীক পুলিচৰ গাড়ী দেখি আমাৰ চিভিলিয়ান মানুহ গৈছিলে লগতে দেখি পেলাই আহি দৌৰি গাড়ীখনত উঠি দিছে। উঠি পিছতে আমি তাত ইনকুৱাৰী কৰিলোঁ। এই মানুহজনে লাখ লাখ ছোৱালী বাহিৰলৈ বিক্ৰী কৰিছে, বাহিৰ ৰাজ্যলৈ, যেনে ডুবাই, চৌদি আৰৱ, কুৱেইট। পিছতে তেখেতে তাৰ পৰা পলায়ন কৰিছে। তাৰ ওচৰৰ মানুহবিলাকে কৈছে আপুনি ইহঁতক ধৰি লৈ যাওক। পিছত তাৰ আমাৰ অসমৰ পৰা যিহেতু ফ'ৰ্চ নাই, নিয়া নাই, তেতিয়া আমি ছোৱালীজনী উদ্ধাৰ কৰি আমি এখন নাৰী নিকেতন বুলি কয়, নাৰী নিকেতনত আমি নি পেলাই ছোৱালীজনী 24 তাৰিখে চমজা দিলোঁ। তাৰপিছত আমি যোগাযোগ কৰিছোঁ মেমৰ লগত আমাক আনিবলৈ। তেখেতে আমাৰ অসমৰ পৰা ৰূপহী থানাৰ পৰা পুলিচ গৈছে, 3জন, এজন অফিচাৰ, এজন লেডি কনষ্টেবল আৰু এজন চিপাহী গৈছে। গৈ পেলাই আমাৰ তেখেতসকলে চিকিউৰিটি দি তাৰ পৰা আনিছে। আনি আমি ঘৰৰ ছোৱালীজনীক আমি চমজা দিব পাৰিছোঁ। ৰূপহীত আপোনাৰ কি নাৰী সৰবৰাহ যি চক্ৰ সেয়া কি বৃদ্ধি পাবলৈ ধৰিছে? এইটো বহুত বৃদ্ধি পাবলৈ ধৰিছে। তেহঁতৰ ইয়াত লিংক বহুত আছে বুলি আমি গম পাইছোঁ। যিহেতু ছোৱালীজনী তাৰ পৰা উদ্ধাৰ কৰাত আমি যেতিয়া ঘৰ পাইছোঁ, ছোৱালীজনী শিঙিমাৰী কোনোবা লোকেল এৰিয়াৰ মাইকী এজনী ঘৰত ফোন কৰি কয় তই বোলে তাৰ পৰা 1 লাখ টকা আনিছ, তোৰ নামত কেছ দিছে, মানে ইয়াতে আশ্ৰয় দিছে। ইহঁতে আশ্ৰয় দিয়ে, ইয়াত থাকে, থাকি পেলাই মাহ 2 মাহ ইয়াত থাকি পেলাই এই গাঁৱে গাঁৱে ঘূৰি ইয়াৰ পৰা ছোৱালী সিহঁতে কালেকশ্যন কৰি মানে তাৰ যিবিলাক লিংক আছে, দালাল আছে, এজেণ্ট, সিহঁতৰ হতুৱাই সিহঁতে ইয়াৰ পৰা পাৰ কৰে। মানে সমাজৰ দুখীয়া শ্ৰেণীৰ লোকসকলক তেওঁলোকে টাৰ্গেট কৰি লয় নেকি? বেছি দুখীয়া শ্ৰেণীৰ মানুহকে টাৰ্গেট কৰে আৰু নি পেলাই তাত আধাৰ কাৰ্ড বনায়, প্ৰথমতে বাৰ্থ চাৰ্টিফিকেট বনায়, আধাৰ কাৰ্ড বনাই পেলাই সিহঁতৰ পাছপৰ্ট ৰেডি কৰি সিহঁতক বাহিৰ ৰাজ্যলৈ সিহঁতে বিক্ৰী কৰে। আমি এইখিনি গম পাইছোঁ। প্ৰলোভন তাত চাকৰি দিব, ক'ত দিব জানে? গুৱাহাটী নিব বুলি কয়। গুৱাহাটী আৰু নিজা ঘৰ আছে বুলি ছোৱালীজনীক কৈছে মোৰ গুৱাহাটী ঘৰ আছে, তুমি আহা, মোৰ 2টা ল'ৰা ছোৱালী আছে, এইখিনি চাবা আৰু তুমি টেইলাৰিং কাম কৰা, তোমাক আমি ইয়াত টেইলাৰিং কামৰ ব্যৱস্থা কৰিম, তোমাক 20,000 টকা মাহে দিম। মানে কি ইয়াত ছদ্মবেশী মহিলা নেকি? ছদ্মবেশী মহিলা বুলি নহয়, মহিলাটো ছদ্মবেশী নহয়, এনে অপেন ঘূৰি থাকে। তেখেতৰ নাম হৈছে ইয়াত পাৰবিনা বুলি কয়। যিহেতু ইয়াত মুছলিম মানুহজনৰ লগত পলায়ন কৰি 2টা বাচ্চা হৈছিলে, 2টা বাচ্চা সহ এই ৰাজস্থানী ভাইৰ লগত কেনেকৈ গৈছে আমি নাজানো সেইটো। আৰু সি ইয়াত আহি পেলাই কোনোবা আমাৰ মুছলিম ঘৰত, সম্প্ৰদায়ৰ ঘৰত থাকি ইয়াত বাহৰ পাতি গোটেই এৰিয়াতে ঘূৰি ইয়াৰ পৰা ছোৱালীবিলাক কালেকশ্যন কৰে। অসমত তাৰ নাম কি? অসমত তাৰ নাম হৈছে পাৰবিনা আৰু ৰাজস্থানত স্বপ্না দেৱী। আৰু তাৰ গিৰিয়েকৰ নাম হৈছে গজেন্দ্ৰ শৰ্মা, ৰাজস্থানৰ মানুহ। আৰু আমি গম পোৱা মতে মাইকীজনী 6-7 জেগাত বিয়া হৈছে। তেখেতৰ ল'ৰা ছোৱালী বিয়াও, ছোৱালীবিলাকো বিয়াও দিছে, ল'ৰাবিলাকো বিয়াও কৰাইছে। বয়সটো বহুত বয়সটো তেখেত এনে বয়সটো ইমান নালাগে। কি আহ্বান জনাব আপুনি প্ৰশাসনক?
আমি প্ৰশাসনক আহ্বান এইটো জানো প্ৰথমতে আমি আমাৰ হেডকোৱাৰ্টাৰ DSP মেম আমাৰ SP ছাৰ কায়ামান ছাৰ তেখেতলত আমি অশেষ ধন্যবাদ দিওঁ তেখেতে আমাক এই ছোৱালীজনী ৰিকভাৰীকৰণত বহুত সহায় কৰিছে গতিকে তেখেতক আমি আমাৰ অন্তৰৰ ফালৰ পৰা আমি তেখেতক বহু কৃতজ্ঞতা জনাইছোঁ ঠিক আছে থেংক ইউ হয়েছে এনে হ্যাঁ 1 মাস 2 মাস থাকে এনে সেরেন মিলা হেরা হে লয়ে যা আমরা তো জানি না আমরা ভাবি কামের লিগে লয়ে যা বাদে তা এনো নাম তার পারবি না হেনু নাম তার স্বপ্ন দিবি বাদে আমার কইছে তুই তোর কাম দেন 20,000 টাকা দরমা দেন বাদে আমি গেছি গেরে বাদে হ্যাঁ আমার কি নবাও নেহরে কি খাওয়াইছে আমি কই না বাদে আমার রাজস্থান নিছে না আমি কই কাম দেও বাদে আমার ঘর দরজা মেরে রাখছে তালা মেরে রাখছে রাখি আমার বহুত হ্যারাসমেন্ট দিছে আর আমার ডেলি মারছে কি কৰিব নিছিলে তুমি কাম কৰিবৰ লাগে নিছি নি পিছত কি কৰিব বিচাৰিছিলে বেচবার চাইছি বিক্ৰী কৰিব বিচাৰে হ্যাঁ। কোনে নিছিলে যে এজনৰ ঘৰ ক'ত রাজস্থান না তোমাক নিছিলে যোনগৰাকী মহিলাই হয় এনো আয় থাহে আঙ্গরে মানে কোন ঠাইত জেগাখিনিৰ নাম কি সিংমারি শিঙিমাৰী এনে তাৰ ঘৰ ক'ত বুলি কৈছিলে আমবাগান আমবাগান লাইলুরি লাইলৰিত ঘৰ তাৰ নাম কি বুলি কৈছিলে এনো পারবি না হেনো স্বপ্না দেবী মানে দুটা নাম দিছিলে তোমাক অকলে নিছিলে এনেকুৱা আৰু মানুহ আছিলে আরো বহুত মানুষ বেচছে আমার মতন গরিব নিয়ে আর আমি আর কি আঙ্গর ভাই আর পুলিশে আর আঙ্গর আব্বাকে বাসায় আনছে ক'ৰ পৰা দিছে রাজস্থান নিছি ৰাজস্থান কিমান দিন ৰাখিছে তোমাক রাখছে 3 তারিখে নিছে বাদে আমি কয় তারিখে নাই 24 তারিখে আইছি মানে জুলাই মাহৰ 3 তাৰিখে নিছিলে আৰু 24 জুলাইত ৰিকভাৰ কৰিছে তাৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত